ভগৱান শ্ৰীৰামচন্দ্ৰই বৰুণ দেৱতাক কিয় পূজা কৰিছিল? কিয় 3 দিন 3 ৰাতি বৰুণ দেৱতাক পূজা কৰিব লগা হৈছিল শ্ৰীৰামচন্দ্ৰই? বৰুণ দেৱতাৰ ওপৰত ভগৱান শ্ৰীৰামচন্দ্ৰ কিয় ক্ৰোধান্বিত হৈছিল? ভগৱান শ্ৰীৰামৰ সন্মুখত কিয় অসহায় হৈ পৰিছিল শক্তিধৰ বৰুণ দেৱতা? হিন্দু শাস্ত্ৰ অনুসৰি বৰুণ দেৱতা হৈছে আকাশ, জল, ন্যায় আৰু সত্যৰ অধিষ্ঠাতা দেৱতা। সপ্তৰ্ষিৰ অন্যতম ঋষি কাশ্যপৰ পুত্ৰ বুলি বিশ্বাস কৰা হয়। বৰুণ দেৱতাৰ সৈতে জড়িত বহু আখ্যান উপাখ্যান শুনিবলৈ পোৱা যায় যদিও ৰামায়ণত আছে বৰুণ দেৱতাৰ বিষয়ে বিশেষ কাহিনী। ঋগ্বেদৰ প্ৰাচীনতম সূত্ৰসমূহৰ মতে বেদসমূহত জল, নদী আৰু সমুদ্ৰৰ সৈতে বৰুণৰ সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে। ৰামায়ণত বৰ্ণিত আখ্যান অনুসৰি ৰাৱণে হৰণ কৰি নিয়া সীতাক উদ্ধাৰ কৰিবৰ বাবে বিষ্ণুৰ অৱতাৰ ৰামে সমুদ্ৰ পাৰ হৈ লংকালৈ যাবলৈ 3 দিন 3 ৰাতি জলাধিপতি বৰুণৰ উপাসনা কৰে। কাৰণ সেই সময়ত সাগৰত অতিবৃষ্টি আৰু সংহাৰী ঘূৰ্ণীৰ প্ৰকোপ অধিক আছিল। বৰুণে ইয়াৰ সঁহাৰি নিদিয়াত চতুৰ্থ দিনা পুৱা ক্ৰোধান্বিত হৈ শ্ৰীৰামে নিজৰ ধনুকাৰ উলিয়াই অগ্নিবাণ নিক্ষেপেৰে সাগৰ শুকুৱাই পেলাবলৈ উদ্যত হোৱাত বৰুণৰ আবিৰ্ভাৱ হয় আৰু ভগৱান শ্ৰীৰামচন্দ্ৰক ক্ষমা প্ৰাৰ্থনা বিচাৰে। ভগৱান শ্ৰীৰামক ক্ষমা বিচাৰি কয় যে সমুদ্ৰখন বিশাল আৰু তেওঁ প্ৰকৃতিৰ নিয়ম উলংঘা কৰিব নোৱাৰে। বৰুণে ৰামক সমুদ্ৰৰ ওপৰেৰে এখন দলং নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ৰামৰ বাহিনীক কোনো আমনি নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে এই কাহিনীৰ অধিকাংশত বৰুণৰ সলনি সমুদ্ৰ দেৱতাইহে ৰামক সাক্ষাৎ কৰাৰ কথা উল্লেখ আছে। যিয়েই নহওক বৰুণ দেৱতাৰ প্ৰকোপৰ এনে অলেখ আখ্যান আছে। বিশ্বাস অনুসৰি বৰুণ দেৱতাৰ যিদৰে আছে প্ৰকোপ একেদৰে আছে বৰুণ দেৱতাই কৃপা কৰা বহু আখ্যান, যাৰ বাবে হিন্দু শাস্ত্ৰ অনুসৰি সকলো দেৱতাৰ ভিতৰত বৰুণ দেৱতা হৈছে অন্যতম দেৱতা। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।